নমস্কাৰ, লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। কি ঘোষণা কৰিলে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক, কিয়নো আপোনাৰ এটা শ্বেয়াৰ বহুতো মানুহ উপকৃত হ'ব। 1250 টকা নহয়, 3100 টকা হ'ব পাৰে আপোনাৰ অৰুণোদয় ধন। হয়, আপুনি ঠিকেই শুনিছে। চৰকাৰী পকী ঘৰৰ নামত কোনোবাই ধন বিচাৰিছে নেকি আপোনাৰ পৰা? যদি বিচাৰিছে, শীঘ্ৰেই আপুনি অভিযোগ দিয়ক। বা জিঅ' টেকিং কৰাৰ বিনিময়ত আপোনাৰ পৰা কোনোবাই ঘোচ বিচাৰিছে নেকি? তাৰো আপুনি দিব পাৰিব অভিযোগ। বা অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, চৰকাৰী বীজৰ নামত যদি কোনোবাই 1 টকা ঘোচ বিচাৰিছে, তেন্তে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবেও চৰকাৰে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ। আপুনি দিব পাৰিব অভিযোগ। হয়, আৰু মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব চৰকাৰী বিষয়া কৰ্মচাৰীসকল। আপোনাৰ এটা অভিযোগতে গ্ৰেপ্তাৰ হ'ব চৰকাৰী বিষয়া কৰ্মচাৰী। অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰসমূহ আপোনালোকক স্ক্ৰীণত দেখাবলৈ চেষ্টা কৰিছোঁ। 970729 906000 নম্বৰ। আপুনি এই নম্বৰত দিব পাৰিব আপোনাৰ অভিযোগ। নলবাৰীৰ 46 নং ওপৰ বৰবাগ গাঁও পঞ্চায়তে মুকলি কৰিছে ফোন নম্বৰ। পৰৱৰ্তী খবৰ। 250 টকালৈ বৃদ্ধি হ'ল চাহ শ্ৰমিকৰ মজুৰি। হয়, পূৰ্বতকৈ বহু বৃদ্ধি পাইছে চাহ শ্ৰমিকৰ মজুৰি। বৰ্তমান 250 টকালৈ বৃদ্ধি কৰা হৈছে চাহ শ্ৰমিকৰ মজুৰি।